সন্মানীয় ছাৰ বাইদেউসকল, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়ালৈকে বহুত স্কুলৰ যিটো ইউডাইছৰ প্ৰগ্ৰেশ্যন কৰিব দিছে, সেই কামবোৰ পেণ্ডিং হৈ আছে। ডাইছৰ কামবোৰ কেনেকৈ কৰিব পাৰিব এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে দেখুৱাম। পোনপ্ৰথমতে যিকোনো ব্ৰাউজাৰ আপুনি ইউজ কৰিব পাৰিব। ইয়াতে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি লওঁ। তাৰপিছত পোনপ্ৰথমতে আপুনি ইউডাইছ প্লাছ চাৰ্চ কৰিব। ফাৰ্ষ্ট ৱেবছাইটত ক্লিক কৰি দিব। ইয়াতে যেটো টপ ৰাইট কৰ্নাৰত লগইন ফৰ অল মডিউল, ইয়াতে ক্লিক কৰি সিলেক্ট দ্য ষ্টেট আসাম কৰি গো কৰি দিব। তাৰপিছত একদম তলৰ ফালে যেটো আছে ষ্টুডেণ্টছ মডিউল, তাতে লগইন ক্লিক কৰি দিব। লগইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, য'ত যেটো কাৰেণ্ট একাডেমিক্স ইয়াৰ আছে ইয়াতে ক্লিক কৰি দিব। এতিয়া দুটা পপআপ আহিব, এইটো ক্লোজ কৰি দিব। ইয়াতে আপোনাৰ স্কুলৰ যেটো ড্যাশবোর্ড এইটো খোল খাব। ইয়াতে আপুনি দেখা পাব যে এইটো ষ্টুডেণ্ট যেটো মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যন, ইয়াতে এটা ড্ৰপ ডাউনত ক্লিক কৰি দিব। ইয়াতে বহুত কেইটা অপশ্যন খোল খাব। প্ৰথমতে যেটো আছে যে প্ৰগ্ৰেশ্যন এক্টিভিটি, এইটোত ক্লিক কৰি দিব। প্ৰগ্ৰেশ্যন এক্টিভিটিত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে প্ৰগ্ৰেশ্যন মডিউল আছে, ইয়াত তলত আছে গো, এইটো ক্লিক কৰি দিব। তাৰপিছত ওপৰত আপুনি কৰ্নাৰ ফালে ইয়াতে দেখা পাব যে সিলেক্ট ক্লাছ এণ্ড সেকশ্যন। ইয়াতে আপোনাৰ এলপি সেকশ্যন হ'লে প্ৰথমতে আপুনি ক্লাছ 5টো সিলেক্ট কৰি ক্লাছ 5ৰ প্ৰগ্ৰেশ্যনখিনি কৰি ল'ব। তাৰপিছত বাকীকেইটা ক্লাছ কৰিব। আৰু এমই সেকশ্যন যদি হয় তেনেহ'লে আপুনি প্ৰথমতে ক্লাছ 8ৰ কৰি ল'ব। প্ৰথমতে আমি কি কৰিম, ক্লাছ সিলেক্ট কৰি ল'ম। তাৰপিছত সেকশ্যন যদি দিয়া থাকে সেইটো কৰিব, নহ'লে এইটো ডিফল্টত হৈ যাব। এই কৰি গো কৰি দিব। গো কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱাকৈ গোটেইখিনি ষ্টুডেণ্টৰ ইয়াতে ডাটা দেখুৱাব, য'ত ইয়াতে যদিওবা মোৰ স্কুলৰ যিখিনি ক্লাছ 8ৰ আছে সব প্ৰগ্ৰেশ্যন হৈ গৈছে, গোটেইকেইটা হৈ গৈছে। চ' এইটোটা কি কৰিব লাগিব, মই ইয়াতে থুলমূলকৈ বুজাই দিছোঁ। ইয়াতে আপোনাৰ এনেকুৱা আহিব, এনেকুৱাকৈ অপশ্যন আহিব যে তিনিটা প্ৰথমৰ অপশ্যনটোত এনেকুৱাকৈ তিনিটা অপশ্যন আহিব যে যদি পৰীক্ষা দি পাছ কৰিছে তেনেহ'লে প্ৰমোটেড বাই এক্সামিনেশ্যন, যদি তেওঁৰ যদি পাছ কৰা নাই বা ক্লাছ 10ত যেতিয়া মেট্ৰিক দিব তেওঁৰ বা তাইৰ বয়সটো যদি নিমিলে তেনেহ'লেও তেওঁক ৰিপিটাৰ হিচাপে এই স্কুলত ৰাখি দিলেই ভাল হ'ব। বা যদি পৰীক্ষা দিয়া নাই কিন্তু পাছ কৰিছে তেনে তেওঁক প্ৰমোটেড উইদাউট এক্সামিনেশ্যন কৰি দিব। তাৰপিছত দ্বিতীয় নম্বৰ অপশ্যনটোত চাব যে কিমান মাৰ্ক পাই পাছ কৰিলে, কিমান পাৰ্চেণ্টেজ পায়, এইটো পাৰ্চেণ্টেজ এটা ভৰাই দিব। তাৰপিছত কিমান টানে স্কুলত আহিছিল এইটো ভৰাই দিব। তাৰপিছত অট'মেটিক দেখা পাব তেওঁৰ যিটো ক্লাছটো 9 হৈ যাব। আৰু ইয়াতে স্কুলিং ষ্টেটাছটো কি হ'ব যে ইয়াতে তাৰপিছত ইয়াতে স্কুলিং ষ্টেটাছটো দেখা পাব যে লেফ্ট স্কুল উইদাউট টিচি উইথ টিচি, ইয়াতে ক্লিক কৰি এটা সিলেক্ট কৰি দিব। ইয়াতে 9ত ইয়াতে কোনো সেকশ্যন নেদেখুৱাব। আৰু ইয়াতে যিটো আপডেট আছে এই আপডেটটো কৰি ল'ব। আপডেট যেতিয়া কৰিব এনেকুৱা যে দি ষ্টুডেণ্ট ডিটেইলছ হেজ বিন আপডেটেড ছাকচেছফুলি। যিহেতু মোৰ ক্লাছ 8ৰ সকলোখিনি ডাটা আপডেট কৰা হৈছে, গতিকে ইয়াতে মোৰ আৰু কৰিবলগীয়া নাই। আপোনালোকে আপোনাৰ এটা এটাকৈ চিৰিয়েলি গোটেইখিনি কৰি লোৱাৰ পিছত আপোনাৰ একদম তলৰ ফালে ইয়াতে এটা আহিব ফাইনেলাইজ কৰি অ'কে কৰি দিব। তো যিহেতু মোৰ ক্লাছ 8ৰ সকলোখিনি ডাটা আপডেট কৰোৱা হৈছে, গতিকে আপোনালোকক ক্লাছ 7টোৰ মই দুই এটা কৰি দেখুৱাম। ইয়াতে সিলেক্ট 7 সেকশ্যনটো এই কৰি ল'ব, গো কৰি ল'ব। তাৰপিছত ইয়াতে ষ্টুডেণ্টৰ এনেকুৱা আহিছে, এনেকুৱা সেম এইটোৰ ক্ষেত্ৰতো আহিছে। ইয়াতে এটা খালি সিলেক্ট কৰিব লাগিব যে সেকশ্যনটো, এইটোৰ ক্ষেত্ৰত সেকশ্যনটো সিলেক্ট কৰিব নালাগে। যিকোনো এটা ষ্টুডেণ্টৰ আপুনি চিৰিয়েলি কৰি যাব। ইয়াতে যেতিয়া ক্লাছ 7টো সিলেক্ট কৰাৰ পিছত এনেকুৱা অপশ্যন আপুনি দেখা পাব
সব ষ্টুডেণ্টৰ নাম আৰু ইয়াতে তেওঁলোকৰ ষ্টুডেণ্টৰ নাম আৰু তেওঁলোকৰ যিটো প্ৰগ্ৰেশ্যন ষ্টেটাছ থাকিব সেইবিলাক দেখা পাব। ইয়াতে আপুনি প্ৰথমতে চিলেক্ট কৰিব, চিলেক্টত ইয়াতে প্ৰমোটেড বাই এক্সামিনেশ্যন যদি পাছ কৰিছে পৰীক্ষা দি তেনেহ'লে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব। যদি ইয়াতে ফেইল কৰিছে তেনেহ'লে 2 নম্বৰটো, আৰু যদি পৰীক্ষা দিয়া নাই কিন্তু পাছ কৰিছে 3 নম্বৰটো। গতিকে প্ৰমোটেড বাই এক্সামিনেশ্যনটো বেছিভাগৰে হ'ব। ইয়াতে কিমান পাৰ্চেণ্টেজ তেওঁ পাইছে সেইটো আপুনি ৰিজাল্ট বুকটো চাই ইয়াতে বহুৱাই দিব কিমান পাৰ্চেণ্টেজ তেওঁ পাইছে। 0টো কেঞ্চেল কৰি পাৰ্চেণ্টেজটো দি ল'ব। ইয়াতে কৈছে কিমান দিন স্কুলত তেওঁ লাষ্ট ক্লাছটোত এটেণ্ড কৰিছিল, ইয়াতে আপুনি একৰ্ডিং ৱাইজ দি দিব 195 ডেজ। তাৰপিছত স্কুলিং ষ্টেটাছ, যে যদি সেই ছাত্ৰ বা ছাত্ৰীজন সেই একেখন স্কুলতে পঢ়ি থাকিব তেনেহ'লে 1 নম্বৰটো, আৰু যদি বেলেগখন স্কুলত যায় তেনেহ'লে লেফ্ট স্কুল উইথ TC অৰ উইদাউট TC। গতিকে যিহেতু ছাত্ৰজন বা ছাত্ৰীজন এই স্কুলখনতে পঢ়ি আছে গতিকে প্ৰথমৰ অপশ্যনটো চিলেক্ট কৰিব। তাৰপিছতে এইটো ইম্পৰ্টেণ্ট বস্তু এটা যে ছেকশ্যনটো আপুনি এতিয়া চিলেক্ট কৰিব লাগিব। এইটোৰ ক্ষেত্ৰতত আপোনাৰ চিলেক্টটো বাই ডিফল্ট হৈ যায়। ইয়াতে এইটো পেইণ্টিং হৈ আছে, আৰু যেতিয়া আপুনি আপডেট কৰি ল'ব এনেকুৱা এটা দেখুৱাব যে ষ্টুডেণ্ট ডিটেইলছ হেজ বিন আপডেটেড ছাকচেছফুলি। এই ষ্টুডেণ্টটো হৈ গ'ল। আপুনি প্ৰথমটো দেখিব পাৰিছে যে এইটো ডান হৈ আছে। নেক্সট ষ্টুডেণ্টটো ইয়াতে ষ্টেটাছটো চাব যে পেণ্ডিং হৈছে। এনেকৈ গোটেইকেইটা ষ্টুডেণ্ট আপুনি কৰি ল'ব। গোটেইকেইটা ষ্টুডেণ্ট কৰি লোৱাৰ পিছত এই ক্লাছটো ইয়াতে যে ফাইনেলাইজ আছে ফাইনেলাইজ কৰি দিব। তাৰপিছত সেই একেধৰণে আপুনি কি কৰিব, ক্লাছ 6টো কৰিব। ক্লাছ 6টো কৰিবলৈ হ'লে কি কৰিব, আপুনি এইটো কৰি ফাইনেলাইজ কৰাৰ পিছত আপুনি আহি ইয়াতে আকৌ এই চিলেক্ট কৰিব 6ত ছেকশ্যন এইটো চিলেক্ট কৰি গো কৰিব। তেনেকৈ ইয়াতে ষ্টুডেণ্টছ অফ ক্লাছ 6ৰ ষ্টুডেণ্টবিলাকৰ এইটো ডাটা আছে ইয়াতে শ্ব' কৰিব। ইয়াতে ঠিক একেধৰণে কি কৰি দিব যে বহুৱাই দিব। তাৰপিছত কিমান দিন এটেণ্ড কৰিছে, এই ষ্টুডেণ্টজন একে স্কুলতে পঢ়ি আছে নে বেলেগ স্কুলত গৈছে। যদি বেলেগ স্কুলত গৈছে তেনেহ'লে তলৰটো, আৰু যদি একেখন স্কুলতে পঢ়ি থাকিব তেনেহ'লে প্ৰথমটো চিলেক্ট কৰি দিব। ইয়াতে আকৌ ছেকশ্যনটো চিলেক্ট কৰি ল'ব, আৰু ইয়াতে এনেকৈ আপডেট কৰি দিব। আপডেট কৰি দিয়াৰ পিছত গোটেইখিনি কি কৰি দিব, ফাইনেলাইজ বুলি ক্লিক কৰি দিব। এনেকৈ আপুনি ডাইছৰ গোটেইখিনি কাম কৰিব পাৰিব। যেতিয়া তিনিওটা ক্লাছটো কমপ্লিট কৰি প্ৰগ্ৰেশ্যনটো ফাইনেলাইজ কৰিব, তাৰপিছত আপুনি কি কৰিব, বেক কৰি আকৌ ইয়াতে ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যনত ক্লিক কৰি ষ্টুডেণ্ট এক্টিভিটিত ক্লিক কৰাৰ পিছত এনেকুৱা আকৌ এটা ইণ্টাৰফেচ পাব। ইয়াতে আপুনি যদি দেখিব খোজে যে কোনকেইটা ক্লাছ হ'ল নহ'ল, কোনকেইটা ছাত্ৰ পেণ্ডিং হৈ আছে ইয়াতে দেখা পাব। যদি সম্পূৰ্ণ হৈছে প্ৰগ্ৰেশ্যন চামাৰি ছেকশ্যন ৱাইজ কৰি দেখা পাব যে মোৰ যিহেতু ক্লাছ 8টো হৈছে ইয়াতে দেখা পাব যে ষ্টেটাছটো ফাইনেলাইজ কৰি দিছোঁ। আৰু যেতিয়া তিনিওটা ক্লাছ আপোনালোকৰ ফাইনেলাইজ এনেকৈ হ'ব, ফাইনেলাইজ তিনিওটা ক্লাছ ইয়াতে মোৰ স্কুলত 2টা হৈ আছে কিন্তু তিনিওটা যেতিয়া ফাইনেলাইজ কৰিম তাৰপিছত কি কৰিব লাগিব, আপোনালোকৰ যিটো ফাইনেল প্ৰগ্ৰেশ্যন ইয়াতে ক্লিক কৰি ইয়াতে এটা টিক চিন এটা আছে, টিক চিন দি ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনাৰ যিটো এই বছৰৰ প্ৰগ্ৰেশ্যনটো কমপ্লিট হোৱা বুলি আহিব। আৰু তেতিয়া লিষ্টখনটো আপোনাৰ যিটো ওপৰৰ পৰা লিষ্ট দিব ইউডেছ প্ৰগ্ৰেশ্যনৰ, তাতে 100% দেখুৱাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ সকলোৱে বুজি পাইছে। যদি কিবা বুজা নাই কমেণ্টত আপোনালোকে মতামত নিশ্চয় জনাব। আৰু ইনফৰ্মেটিভ ভিডিঅ' আপুনি পাবলৈ চেনেলটোৰ লগত জড়িত হৈ থাকিব। ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব আৰু ন'টিফিকেশ্যনটো অলত ছেট কৰি দিব। ধন্যবাদ।
আজিৰ ভিডিঅ'টোত এইখিনি আছিল।